নমস্কাৰ মহৎপল বিয়া সবাহ বা কোনো উৎসৱ পাৰ্বণৰ কাপোৰ কিনিবলগীয়া আছে যদি আপুনি দেৰি নকৰাকৈ কিনি থওক কাৰণ কেন্দ্ৰীয় চৰকাৰে কাপোৰত বৃদ্ধি কৰিবলৈ গৈ আছে জিএসটি ফলত আৰ্থিক বোজা বাঢ়িবলৈ গৈ আছে আপোনাৰ যি অখনি সংকেত কঢ়িয়াই আনিছে কাপোৰ উদ্যোগলৈ যাৰ বাবে চাকৰি হেৰাব পাৰে 1 লাখ লোকৰ কেন্দ্ৰীয় চৰকাৰে লবলৈ গৈ আছে এই ভয়ানক সিদ্ধান্ত যাৰ বাবে চিন্তা ব্যক্ত কৰিবলগীয়া হৈছে ভাৰতীয় বস্ত্ৰ নিৰ্মাতা সংস্থাই পোছাকত বৃদ্ধি কৰা হ'ব জিএসটি কাউন্সিলে সিদ্ধান্ত গ্ৰহণ কৰিছে যে 1500 টকাৰ পৰা 10000 টকীয়া কাপোৰত জিএসটি বৃদ্ধি কৰা হ'ব 18% আৰু 10000 টকাৰ ওপৰৰ কাপোৰত জিএসটি বৃদ্ধি কৰা হ'ব 28% পৰ্যন্ত জিএসটি কাউন্সিলৰ এই সিদ্ধান্তৰ পাছত কি প্ৰভাৱ পৰিব বস্ত্ৰ উদ্যোগত উৎপাদন মূল্য নিৰ্ধাৰণ আৰু গ্ৰাহকৰ ওপৰত ই কেনেদৰে প্ৰভাৱ পেলাব চাওয়া হওক জিএসটি কাউন্সিলৰ এই সিদ্ধান্তৰ ওপৰত ভাৰতীয় বস্ত্ৰ নিৰ্মাতা সংস্থাই কয় যে প্ৰস্তাৱিত জিএসটি বৃদ্ধিয়ে খুচুৰা বিক্ৰেতা খণ্ডত ব্যাপক প্ৰভাৱ পেলাব ইয়াৰ দ্বাৰা বৈধ খুচুৰা বিক্ৰেতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব আৰু অবৈধ বিক্ৰেতাক ই লাভান্বিত কৰিব ইতিমধ্যে বহু সৰু আৰু মধ্যম বৰ্গৰ উদ্যোগসমূহে বহুত কম লাভ মাৰ্জিনত ব্যৱসায় কৰি আছে এতিয়া আকৌ আৰু কম লাভ বা কম উপাৰ্জনৰ সন্মুখীন হ'ব এই সকল ব্যৱসায়ী ই বৃদ্ধি কৰিব জীৱিকাহীনতা ভাৰতৰ হ্যান্ডলুম সেক্টৰে নিযুক্তি প্ৰদান কৰিছে 2 কোটিতকৈও অধিক লোকক ই ভাৰতৰ সাংস্কৃতিক ঐতিহ্যত পালন কৰি আছে এটা মহত্বপূৰ্ণ ভূমিকা কিন্তু জিএসটি পৰিষদৰ এই সিদ্ধান্তৰ পাছত হস্ততাঁত খণ্ডটোৰ 25% পৰ্যন্ত আয় হ্ৰাস পাব পাৰে যি বিপন্ন কৰিব ভাৰতৰ পৰম্পৰাগত কাপোৰৰ ব্যৱসায়টো ফলত সংগঠিত খণ্ডত 12 লাখ আৰু আনুষংগিক খণ্ডত 20 লাখ লোক নিয়োজিত হৈ থকা উল উদ্যোগতো পৰিব নেতিবাচক প্ৰভাৱ ই ঘোষণা কৰিব মুদ্ৰাস্ফীতিৰ ফলত বিশেষকৈ মহিলাসকল অধিক প্ৰত্যাহ্বানৰ মুখত পৰিব উদযাপন আৰু উৎসৱৰ সৈতে জড়িত সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰা হলে খৰচ আৰু অধিক বৃদ্ধি পাব যেটো ইতিমধ্যে বৃদ্ধি পাইছে ফলত ঘটিব অৰ্থনৈতিক ব্যাপক বিপৰ্যয় বহু মধ্যবিত্ত পৰিয়ালৰ বাবে গুৰুত্বপূৰ্ণ বিয়া আৰু অন্যান্য সাংস্কৃতিক উদযাপন কৰাটো হৈ পৰিব আৰ্থিক বোজা ভাৰতীয় বস্ত্ৰ উদ্যোগৰ অধ্যক্ষ সন্তোষ কাটাৰিয়াই কয় যে এই জিএসটি বৃদ্ধিয়ে সামগ্ৰিকভাৱে পোছাক উদ্যোগটোৰ বাবে যথেষ্ট ভাবুকি কঢ়িয়াই আনিব যিয়ে ইতিমধ্যে গ্ৰাহকৰ চাহিদা হ্ৰাস লাভৰ খহনীয়া আৰু মূলধনত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে তেওঁ আৰু কয় যে এই জিএসটি বৃদ্ধি প্ৰস্তাৱ যদি কাৰ্যকৰী হয় তেন্তে বন্ধ হৈ পৰিব ক্ষুদ্ৰ উদ্যোগসমূহ যিয়ে নিয়োগ আৰু অৰ্থনীতিত গুৰুতৰ প্ৰভাৱ পেলাব ফলত ক্ষুদ্ৰ উদ্যোগৰ সৈতে জড়িত প্ৰায় 1 লাখ লোক হৈ পৰিব পাৰে জীৱিকাবিহীন জিএসটি বৃদ্ধিৰ এই সিদ্ধান্তক পুনৰীক্ষণৰ আহ্বান জনাই ভাৰতীয় বস্ত্ৰ নিৰ্মাতা সংস্থাই কয় যে চৰকাৰে সিদ্ধান্ত লোৱাৰ পূৰ্বে ইয়াৰ প্ৰভাৱ আৰু প্ৰত্যাহ্বানসমূহ ভালকৈ বুজিবলৈ যত্ন কৰা উচিত চৰকাৰৰ উদ্দেশ্য হ'ব লাগে ব্যৱসায় কৰাৰ সুবিধা প্ৰদান কৰা উৎপাদন বৃদ্ধিত সহায় কৰা বাধা হ্ৰাস কৰা আৰু উদ্যোগটোক লাভৱান কৰা ব্যৱসায়ী বা উদ্যোগটোৰ প্ৰতি দায়বদ্ধতা চৰকাৰৰ কামকাজত প্ৰতিফলন হ'ব লাগে কিন্তু চৰকাৰৰ কামকাজত ইয়াৰ উলুটা প্ৰতিফলনহে দেখা গৈছে আপোনালোকে চাই আছিলে দি ক্ৰছ কাৰেণ্ট এক্সপ্লেইন